নমস্কাৰ মই শ্ৰী বিকাশ প্ৰতিম চাংমাই আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি যিটো বিষয়ৰ ওপৰত কথা পাতিবলৈ ওলাইছোঁ বিষয়টো হয়তো আপোনালোকে থাম্বনেইলত দেখি গমেই পাইছে। বিষয়টো হৈছে যোৱা 2-3 দিন ধৰি অসমত যিটো বিষয়ৰ ওপৰত সৰ্বত্ৰে চৰ্চা হৈ আছে সেই বিষয়টোৰ ওপৰতে কথা পাতিবলৈ ওলাইছোঁ। বিষয়টো হ'ল এনেধৰণৰ। যোৱা 8 জুলাই তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া FB লাইভত আহিব আৰু তেওঁ ক'লে যিসকলে ADR গেট 3 গেট 4ৰ লগতে আৰক্ষীৰ বাবে আবেদন কৰিছে তেওঁলোকৰ পৰীক্ষাসমূহ এই বছৰৰ ছেপ্টেম্বৰ মাহৰ পৰা অনুষ্ঠিত হ'ব। লগতে এটা বিশেষ কথা কোৱা হ'ল, এইবাৰ ADR গেট 3 গেট 4ৰ পৰীক্ষাসমূহ লোকসেৱা আয়োগৰ পৰীক্ষাৰ আৰ্হিত পতা হ'ব, অৰ্থাৎ APSCৰ নিচিনাকৈ পতা হ'ব। তাত আপোনালোকৰ 3টা পৰ্যায় থাকিব, যেনে প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ ভাইভাৰ। তাৰ ফলত সমগ্ৰ অসমত চৰ্চাৰ সৃষ্টি হ'ল, কেনেধৰণৰ প্ৰশ্ন আহিব, তাৰ বাবে যিবিলাকে আবেদন কৰিছে তেওঁলোকৰ মনত বিভ্ৰান্তিৰ সৃষ্টি হ'ল, ক'ৰ পৰা পঢ়িব লাগিব, কেনেদৰে পঢ়িব লাগিব, কেনেধৰণৰ প্ৰশ্ন আহিব। এনেদৰে 2-3 দিন ধৰি সকলো চলি গ'ল। যোৱাকালি অৰ্থাৎ 10 জুলাই তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰবাৰ ফেচবুক লাইভত আহিল আৰু এইবাৰ তেওঁ ক'লে তেওঁলোকে যিদৰে লোকসেৱা আয়োগৰ আৰ্হিত পৰীক্ষাটো পাতিবলৈ লৈছিলে, কিন্তু তেনেদৰে পাতিবলৈ হ'লে তেওঁলোকৰ কিছু সমস্যাৰ সন্মুখীন হ'ব, অৰ্থাৎ কিছু কষ্ট হ'ব এনেধৰণে পৰীক্ষাটো পাতিবলৈ হ'লে। লগতে তেওঁ কিছুমানে এনেদৰে পৰীক্ষাটো এইবাৰৰ বাবে পাতিব নালাগে বুলি ক'লে। ফেচবুক লাইভটোত তেওঁ এনেদৰে ক'লে। এতিয়া আমি ক'ব বিচাৰিছোঁ, যদি এনেদৰে দুদিনৰ পিছত এটা কোৱা হয়, যিবিলাকে এই পৰীক্ষাকেইটাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে কিদৰে আগবাঢ়ি যাব পাৰিব। এবাৰ যদি তেওঁলোকে শুনে 3টা পৰ্যায়ত পৰীক্ষাটো হ'ব, এবাৰ যদি শুনে এটা পৰ্যায়ত পৰীক্ষাটো হ'ব, যিসকলে তাৰ বাবে অতি আগ্ৰহেৰে প্ৰস্তুতি চলাই আছে কিদৰে আগবাঢ়ি যাব পাৰিব, কেনেধৰণৰ সমস্যাৰ সৃষ্টি হ'ব, তেওঁলোকৰ মনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, আপোনালোকে এবাৰ ভাবি চাবচোন। এইটো নিশ্চয় এটা চিন্তাৰ বিষয়। ইয়ালৈকে সকলো ঠিকে আছে। এতিয়া আহিছোঁ আমি মূল কথাটোলৈ, যিখন এখন জাননী আৰু চৰকাৰৰ মাজত হোৱা কথাখিনি। যোৱা 9 জুলাই তাৰিখে ৰাতি সামাজিক মাধ্যম আৰু নিউজ চেনেলসমূহত এখন জাননী আহিল। জাননীখনত লিখা আছিল, এতিয়াৰ পৰা মহাবিদ্যালয়ৰ পদবীসমূহ আৰু ADR গেট 4 গেট 3 পদবীসমূহৰ বাবে যিবিলাক লোকে আবেদন কৰিব তেওঁলোকৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ কোনো প্ৰয়োজন নাই, অৰ্থাৎ PRCৰ কোনো ধৰণৰ প্ৰয়োজন নাই। অৰ্থাৎ বাহিৰৰ লোকসকলেও তাত আবেদন কৰিব পৰা হয়। যিটো সময়ত অসমত নিবনুৱা সমস্যাৰ দৰে এটা ডাঙৰ সমস্যাই সকলোৰে মাজত সৃষ্টি কৰি আহিছে, এনে সময়ত এনেধৰণৰ সিদ্ধান্ত লোৱাটো কিমান গুৰুত্বপূৰ্ণ সেইটো আপোনালোকে হয়তো সকলোৱে গমেই পাইছে। কিন্তু এই জাননীখন ওলোৱাৰ পিছত 9 জুলাই ৰাতি আৰু 10 জুলাই তাৰিখে ৰাতিপুৱা যথেষ্ট বিতৰ্কৰ সৃষ্টি হ'ল। ফলত অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুয়োজনেই তেওঁলোকৰ নিজৰ স্থিতি স্পষ্ট কৰিলে আৰু ক'লে তেওঁলোকে এনেধৰণৰ কোনো ব্যৱস্থা লোৱা নাই, অৰ্থাৎ উচ্চ সঞ্চালকজনে নিজে এনেকুৱা ধৰণৰ জাননী জাৰি কৰিছে। এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, যিটো সময়ত অসম চৰকাৰৰ অনুমতিক্ৰমে গছৰ পাত এখিলা নলৰে, সেইখন চৰকাৰৰ অনুমতিক্ৰমে ইমান ডাঙৰ সিদ্ধান্ত এটা এজন উচ্চ সঞ্চালকে কেনেদৰে ল'ব পাৰে সেইটো আপোনালোকে এবাৰ ভাবি চাওকচোন। যদি চৰকাৰে তেওঁক অনুমতিয়ে দিয়া নাছিল এনেধৰণৰ এখন জাননী প্ৰেৰণ কৰিবলৈ, তো উচ্চ সঞ্চালকজনে কেনেদৰে এনেধৰণৰ জাননীখন প্ৰেৰণ কৰিলে, এইটো কিন্তু এতিয়া সকলোৰে মনত প্ৰশ্নৰ সৃষ্টি হৈছে। লগতে আমাৰ মনত আৰু এটা প্ৰশ্নৰ সৃষ্টি হৈছে,
হয়তো বহিৰাগত লোকক নিযুক্তি দিবৰ বাবে কিছু অসম বিৰোধী মানুহৰ লগত মিলি এনেধৰণৰ ষড়যন্ত্ৰ লিপ্ত কৰি এনেধৰণৰ কাম কৰা হৈছে নেকি? এইটো প্ৰশ্নও কিন্তু সকলোৰে মনত বৰ্তমান সময়ত আহিছে। অৰ্থাৎ বাহিৰৰ লোকসকলক বৰ্তমান সময়ত অসমত নিযুক্তি দিব বিচৰা হৈছে। এনেধৰণৰ প্ৰশ্নই কিন্তু বৰ্তমান চৰকাৰলৈ আঙুলি টুৱাই দিব বিচাৰিছে। শেষত আমি এটা কথাই কৈছোঁ, যদি এনেধৰণৰ ষড়যন্ত্ৰ কৰিছে এই বিষয়টোৰ ওপৰত গুৰুত্ব পাই যায় আৰু তাৰ ওপৰত সম্পূৰ্ণ বিচাৰ। ইয়াকে কৈ মোৰ ভিডিঅ'টোৰ পৰা মই বিদায় ল'লোঁ। অনাগত দিনত এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপোনালোকে অধিক আগ্ৰহেৰে বাট চাই ৰ'ব বুলি আমি আশাৰে ৰ'লোঁ। ধন্যবাদ।